হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল এফ এ আছাম নলেজ। তো আজি তোমালোকৰ লগত আলোচনা কৰিম যে তোমালোকৰ এইচএছৰ ৰিজাল্ট দিলে আজি। তো বহুত ষ্টুডেণ্টে আমাক ফোন কৰি আছে বা আমাৰ মেছেজযোগে জনাই আছে যে ছাৰ এতিয়া আমাৰ এইচএছৰ এক্সাম শেষ হ'ল, তো এতিয়া আমাৰ কেৰিয়াৰ কোনটো ৱেত আমি চুজ কৰিম। তো তোমালোকে আজিৰ ভিডিঅ'খন বহুত গুৰুত্বপূৰ্ণ হ'ব, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছা তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিবিলাক ষ্টুডেণ্টে এইচএছ দিছিলা, তো সেই এইচএছ দিয়া ছাত্ৰ ছাত্ৰীসকলৰ যিসকল ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট বহুত ভাল হ'ল, সেই ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক, আমি সেইটোৱে কামনা কৰোঁ। তোমালোকে যাতে ভালকৈ ফিউচাৰত ভাল এটা পজিশ্যনত থাকিব পাৰা, ভাল মানি আৰ্ণ কৰিব পাৰা, ভাল এটা তোমালোকক সমাজৰ বহুত এটা উন্নতি কৰিব পাৰা, তাৰ কাৰণে তোমালোকৰ বহুত শুভেচ্ছা থাকিল। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে এই ছায়েন্সৰ পৰা দিলা এইচএছখন, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্টছ লৈছিলা বা যিসকল ছাত্ৰ ছাত্ৰীয়ে কমাৰ্চ লৈছিলা, তো তোমালোকে এতিয়া কোনটো ৱেত তোমালোকে যাবা, তোমালোকে লাইফৰ যিটো পাথ আছে, তোমালোকে ভৱিষ্যতত কি কৰিবা সেইটো তোমালোকে কেনেকৈ বাছি ল'বা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই বস্তুটো নিৰ্ভৰ কৰিব তোমালোকৰ ইণ্টাৰেষ্টৰ ওপৰত, কাৰণ তোমালোকৰ ভৱিষ্যতত যেতিয়া তোমালোকে কিবা এটা কৰিবা, তোমালোকৰ যদি ইণ্টাৰেষ্ট নাথাকে তেনেহ'লে তোমালোক কিন্তু সেই বস্তুটোত আগুৱাই যাব নোৱাৰিবা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কি কৰিবা, নিজৰ ইণ্টাৰেষ্টৰ ওপৰত তোমালোকে ধ্যান দিবা। তোমালোকৰ যদি ইণ্টাৰেষ্ট আছে তুমি MBBS কৰিবা, তেনেহ'লে তোমাৰ কিন্তু সেই চাৰ্টাৰ একাউণ্টেঞ্চি যিটো কোৰ্চ আছে সেইটো কৰাৰ কোনো দৰকাৰ নাই। তো তোমালোকৰ পেৰেণ্টছক এইটো বস্তু বুজা দৰকাৰ যে তোমালোকে যদি তোমালোকৰ ইণ্টাৰেষ্ট আছে তোমালোকে ফাৰ্মাচিষ্ট হ'বা, তোমালোকে নাৰ্ছিং কোৰ্চ কৰিবা, তোমালোকে MBBS কৰিবা, তোমালোকে চাৰ্টাৰ একাউণ্টেণ্ট হ'বা, তোমালোকে BCA কৰিবা, তোমালোকে BTech কৰিবা, তোমালোকে BBA কৰিবা, BCom কৰিবা, BDS কৰিবা। তো এইটো তোমালোকৰ সম্পূৰ্ণ নিজৰ ইণ্টাৰেষ্টৰ ওপৰত নিৰ্ভৰ কৰা উচিত, কাৰণ তোমালোকে যদি নিজৰ ইণ্টাৰেষ্টৰ বাহিৰে যদি তোমালোকে কোনো এটা কোৰ্চ কৰিব বিচাৰা, ছাপ'জ তোমাৰ পেৰেণ্টছৰ ইচ্ছামতে তুমি যদি কৰিব বিচাৰিলা, তোমাৰ নিজৰ ভিতৰত কোনো ইণ্টাৰেষ্ট নাই, সেই পাৰ্টটো চুজ কৰি কিন্তু তুমি জীৱনত বেছি দূৰ আগুৱাই যাব নোৱাৰিবা। কাৰণ কিছু সময় পিছত তোমালোকে নিজৰ হেৰিৰ পৰাই ওলাই আহিবা যে আমি এইটো কিয় কৰিলোঁ, বা মই এইটো কৰাৰ দৰকাৰ নাছিল, মোৰ ইণ্টাৰেষ্ট নাই, মই এইটো নকৰোঁ। তো সেনেকুৱা হোৱাৰ পৰা বাচি থাকিবৰ কাৰণে তোমালোকে নিজৰ ইণ্টাৰেষ্টৰ ওপৰত ধ্যান দিবা। তো তোমালোকে নিজৰ ইণ্টাৰেষ্টটো বুজি পাবলৈ তোমালোকে কি কৰা উচিত, তোমালোকে যিটো পাৰ্ট চুজ কৰিবা সেই পাৰ্টটো যদি তোমালোকৰ ফুল ইণ্টাৰেষ্ট থাকে, তুমি কৰিবাই বা এনি হাও তুমি সেই বস্তুটো ছাকচিড কৰিবা, তুমি সেই ৰাস্তাত তোমাৰ ছাকচেছ হ'বই লাগিব। কাৰণ তোমাৰ ইণ্টাৰেষ্ট মতে যোৱাৰ পিছতো তুমি যদি সেই বস্তুটো ছাকচেছ নোপোৱা, তেনেহ'লে কিন্তু তুমি পেৰেণ্টছৰ আগত তোমাৰ মূৰ দাঙি কথা ক'ব নোৱাৰিবা, কাৰণ পেৰেণ্টছৰ ইচ্ছামতে দিয়া নাই, তোমাৰ নিজৰ ইচ্ছামতে তোমাৰ কেৰিয়াৰ চুজ কৰিব দিয়া হৈছে। তো ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকক কৈ দিম কিছুমান 12ৰ পিছত তোমালোকে যিবিলাক কোৰ্চ চ'ৰ্চ কৰিবা, তোমালোকে যদি ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা হোৱা তেনেহ'লে তোমালোকে কি ভাল কোৰ্চ কৰিব পাৰিবা। ছাপ'জ তোমালোকে ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা হ'লা, তেনেহ'লে তোমালোকৰ পপুলাৰ যিবিলাক চইচ আছে তো সেইবিলাক কি হয়, পপুলাৰ কোৰ্চবোৰ কি হয় আৰু বেনিফিটছ থকা কোৰ্চ হয়, তুমি ভৱিষ্যতত এটা ভাল পজিশ্যনত থাকিব পাৰিবা, ভাল মানি ইনকাম কৰিব পাৰিবা, ভাল তুমি এটা ছ'চাইটিৰ বহুত এটা হেল্প কৰিব পাৰিবা। তো তোমালোকে কোন কোৰ্চ কৰিব পাৰা তাৰ এটা তোমালোকক আগজাননী আমি দি আছোঁ। তো তোমালোকে যদি ইণ্টাৰেষ্টেড হোৱা তেনেহ'লে তোমালোকে আমাক সুধিব পাৰা, আৰু তোমালোকৰ এই কোনটো কোৰ্চ কাৰ পচন্দ হয় তোমালোকে আমাক কমেণ্ট যোগে জনাব পাৰা। তো এতিয়া তোমালোকে চোৱা, তেনেহ'লে ছায়েন্সত তোমালোকে কি কৰিব পাৰিবা, BTech ইঞ্জিনিয়াৰিং কৰিব পাৰিবা, তোমালোকে MBBS কৰিব পাৰিবা মেডিচিন, তোমালোকে BSc নাৰ্ছিং কৰিব পাৰিবা, তোমালোকে BCA কৰিব পাৰিবা। তো ছাত্ৰ ছাত্ৰীসকল, যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এই কোৰ্চৰ ওপৰত আৰু বিভিন্ন ধৰণৰ ছায়েন্সত কোৰ্চ আছে তোমালোকে যদি কৰিব বিচাৰা, তো তোমালোকে আমাক জনাব পাৰা। এই 4টা কোৰ্চ তোমালোকৰ মেইন কোৰ্চ হয়, যিটো তোমালোকক এতিয়া ইণ্ডিয়াত টপ আছে, তোমালোকে কৰিব পাৰিবা। ছাপ'জ তোমালোকে MBBS কৰিবা, MBBS কৰিলে তোমালোকৰ নেট দিব লাগিব, নেট দিয়াৰ পিছত কোৱালিফাই হ'ব লাগিব। যদি প্ৰাইভেট কৰিব বিচাৰা বাহিৰা কাণ্ট্ৰিত তোমালোকে যদি কৰিব বিচাৰা তেনেহ'লে তোমালোকে কৰিব পাৰিবা, আৰু যদি তোমালোকে নেট কোৱালিফাই কৰি যোৱা বা নেটত তোমালোকে ভাল মাৰ্ক পাই গ'লা, তোমালোকে নেট ক্ৰেক কৰিলা, তেনেহ'লে তোমালোকে ইণ্ডিয়াতে গভৰ্ণমেণ্ট হস্পিটেলতে কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ আছে BSc নাৰ্ছিং। BSc তোমালোকৰ নাৰ্ছিং যিটো আছে তোমালোকে বহুত ৱেট কৰিব পাৰিবা। BSc নাৰ্ছিং আছে, BSc নাৰ্ছিং আছে, ভেৰিয়াছ ফিল্ডত আছে BScখন, তো তোমালোকে কৰিব পাৰিবা। BCA কি, BCA হ'ল তোমালোকৰ কম্পিউটাৰ এপ্লিকেশ্যন যিটো আছে, তো সেইটোৰ ওপৰত কোৰ্চ আছে, তোমালোকে যদি সেইটোৰ ইণ্টাৰেষ্টেড হয় তেনেহ'লে তোমালোকে কৰিব পাৰিবা। এতিয়া তোমালোকক কিছুমান কৈ দিছোঁ যে আৰ্টছ ষ্টুডেণ্ট, তো আৰ্টছ ষ্টুডেণ্টেই তোমালোকে কোনবোৰ কেৰিয়াৰ পাথ বহুত বেছি, আৰু তোমালোকে ভৱিষ্যতত কোনো ফ্লপ হৈ থাকিব নালাগে, তোমালোকে ভাল এটা চেলাৰী, ভাল এটা আৰ্ণ কৰিব পাৰিবা। তো সেই বস্তুটো তোমালোকক জনাই দিছোঁ। তো আৰ্টছৰ ষ্টুডেণ্টে তোমালোকে কি কৰিব লাগিব, BJMC এইটো কি, জাৰ্নেলিজিমছ।
আৰু এটা আছে BSW social work, BHM hotel management or BDS designs. অ'কে, তোমালোকে এই বস্তুটো এই কোৰ্ছকেইটা কৰিব পাৰিবা। এই কোৰ্ছকেইটা তোমালোকে যদি কৰা তোমালোকে ভৱিষ্যতত ভাল এটা কেৰিয়াৰ চুজ কৰিব পাৰিবা বা ভাল এটা জব অপৰচুনিটি তোমালোকে পাই থাকিব পাৰিবা। এতিয়া আহিল তোমালোকে কমাৰ্চ ষ্টুডেণ্টৰ কাৰণে। তো কমাৰ্চ ষ্টুডেণ্টে কোন কোৰ্ছ কৰিব পাৰা? তো কমাৰ্চ ষ্টুডেণ্টৰ কাৰণে আছে BBA বিজনেছ এডমিনিষ্ট্ৰেশ্যনছ, তো আৰু এটা আছে BCom কমাৰ্চ, আৰু আছে CA চাৰ্টাৰ্ড একাউণ্টেঞ্চি। তো তোমালোকে এই তিনিটা টপ কোৰ্ছ তোমালোকে কৰিব পাৰিবা যদি কমাৰ্চত কৰা। এই তিনিটা কোৰ্ছ কৰি তোমালোকে কি কৰিব পাৰিবা? তোমালোকে ধুনীয়া এটা বেংকত জব কৰিব পাৰিবা, আৰু CA যদি হোৱা তোমালোকে কোম্পানীৰ ভাল ভাল জব কৰিব পাৰিবা। তো তোমালোকে নিজৰ ইণ্টাৰেষ্টৰ পৰা তোমালোকে কোৰ্ছ কৰা। আৰু এইখিনিতে তোমালোকে ক'ব বিচাৰিছোঁ, তোমালোকে যদি আমাৰ অসমৰ ভিতৰত বাহিৰত যিকোনো জেগাত তোমালোকে আমাৰ অসমৰ বাহিৰত হয় তোমালোকে যদি যিকোনো কোৰ্ছ কৰিব পাৰা। ছাপ'জ যেনেকুৱা কোৰ্ছ আছে BSc নাৰ্ছিং, তাৰপিছত তোমালোকৰ আছে GNM নাৰ্ছিং, তাৰপিছত তোমালোকৰ আছে বহুত ধৰণৰ কোৰ্ছ আছে তোমালোকে কৰিব পাৰিবা। ছাপ'জ MLT, PPLT, B ফাৰ্মাচী, D ফাৰ্ম D। তো এনেকুৱা যিকোনো ধৰণৰ কোৰ্ছ তোমালোকে যদি কৰিব বিচাৰা তেনেহ'লে তোমালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰা। ওপৰত নাম্বাৰটো দিয়া আছে, তোমালোকে এই নাম্বাৰত কণ্টেক্ট কৰি তোমালোকে এনি হাও তোমালোকে এডমিশ্যন কৰিব পাৰিবা। কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকে ডাইৰেক্ট আমাৰ ছাত্ৰ ছাত্ৰী তাতে পঢ়ি আছে, বহিৰাজ্যত বহুত ছাত্ৰ ছাত্ৰী আছে, তোমালোকক সেই ছাত্ৰ ছাত্ৰীসকলৰ লগত কণ্টেক্ট কৰাই দিম। তোমালোকে ধুনীয়া কৰি কথা পাতি কিনে তোমালোকে তাতে ধুনীয়া কোৰ্ছ ভাল কৰি আহিব পাৰিবা। কোনো টেনশ্যন লোৱাৰ কোনো দৰকাৰ নাই। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আমি ইমানেই শেষ কৰিছোঁ। কোনোবাই যদি কোনো ধৰণৰ ডাউট আছে তোমালোকে কমেণ্ট যোগে আমাক জনাব পাৰা, আৰু তোমালোকক নাম্বাৰ দিয়া হৈছে তাতে আমাৰ ফেকাল্টি আছে, তোমালোকে ফেকাল্টিৰ লগত ধুনীয়া কৰি আলোচনা কৰিব পাৰা। ধন্যবাদ।